এয়া আমাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এম্বুলেন্স শাৰী শাৰী হৈ আছে, প্ৰাইভেট এম্বুলেন্স। আমি 4-5 দিনকৈ ভাড়া নোপোৱাকৈ থাকোঁ। আমাৰ EMI আছে, এম্বুলেন্সবোৰৰ ড্ৰাইভাৰবোৰৰ দৰমহা আছে। এয়া চাওক, আমাৰ উধৰ পৰা মুধলৈ এম্বুলেন্সখিনি খাৰা হৈ আছে। কিন্তু ওদালগুৰিৰ পৰা এখন এম্বুলেন্স আহি তেওঁলোকে এটা পেচেণ্ট লৈ আহিছিলে। সেই 108খনত ENT নাই। পেচেণ্টক অক্সিজেন প্ৰয়োজন হৈছিলে। পেচেণ্টটো নমাই নিয়াৰ পিছত মেডিকেলৰ ইমাৰ্জেঞ্চিত প্ৰৱেশ কৰাৰ লগে লগে পেচেণ্টটো এক্সপায়াৰ হয়। আৰু সেই পেচেণ্টটো 108খনে ৰিটাৰ্ণ আপোনাৰ লৈ যায় ওদালগুৰিলৈ। তেওঁলোকে কৈছে যে মিলামিলি আমি ঘৰত কৰিম, আমি মিলামিলি ওদালগুৰিতে কৰিম ব'লক। তেতিয়া আমি ক'লোঁ যে জিভিকে এম্বুলেন্স 108টো ডেড বডি নিব নোৱাৰে। গাইনী পেচেণ্ট নিব দিছে, সেইটো আমি জানো। গাইনী পেচেণ্ট নিলে আমি আপত্তি নকৰোঁ। কিন্তু ডেড বডিটোতো আপোনাৰ নিব নোৱাৰে 108খনে। এইটো আপোনাৰ জিভিকে কি বাৰু নিয়ম বনাই আছে, সেইটো আপোনালোকে এবাৰ চিন্তা চৰ্চা কৰিবনে? আপোনালোকৰ ইমানো পইচাৰ নাটনি হৈ গ'লনে? কাৰণ আমাৰ এতিয়া প্ৰাইভেট এম্বুলেন্সখিনিও পেট মাৰিব লৈছে যে। কাৰণ যিখন 108ত ENT এজন প্ৰয়োজন আছিলে, সেই ENTজন নাই। ENTজন নথকাৰ বাবে ড্ৰাইভাৰজনে গাড়ীহে চলাই আহিছে। পেচেণ্টজন আহি পেলাই মেডিকেল কলেজ সোমোৱাৰ লগে লগে ইমাৰ্জেঞ্চিত প্ৰৱেশ কৰোঁতেই পেচেণ্টজন এক্সপায়াৰ হয়। আৰু সেই পেচেণ্টজনৰ বডিটো আকৌ তেওঁলোকে 108খনে ঘূৰাই লৈ গৈছে। ঘূৰাই নিয়াটো 108খনৰ কোনো আপোনাৰ অথৰিটি নাই। তেওঁলোকে ডেলিভাৰী পেচেণ্ট নিব পাৰে, গুৱাহাটী ৰেফাৰ বা পেচেণ্ট নিব পাৰে, বা কোনো এখন চিকিৎসালয়লৈ নিব পাৰে। কিন্তু ডেড বডিটোতো তেওঁলোকে নিব পৰা অথৰিটি নাই। কাৰণ ময়ো আজি 12-13 বছৰ হ'ল এম্বুলেন্স চলাই আছোঁ, যিহেতু মই সকলো জানো। সেই গতিকে আমি যদি এনেকুৱা কৰিবলৈ যায় জিভিকে, তে আমাৰ বাবেও বেয়া দিন হ'ব। কাৰণ সেইটো কৰিব নালাগে। কি কাৰণে আমিও তেনেকৈ কেতিয়াবা ডেড বডি এটা মাৰি হ'লেও আমি ঘৰ চলাই খাই আছোঁ, বা গাড়ী EMI দি হ'লেও চলি আছোঁ। সেইটো যদি জিভিকে সেইটোও কৰিবলৈ বাকী আছে, তেন্তে আৰু কি কৰিম বুলি ভাবি আছে জিভিকে? আপোনালোকে নিজে এবাৰ চিন্তা চৰ্চা কৰক। ইমান নাটনি হৈছেনে ধনৰ তেওঁলোকৰ, যে মৰা লাষ্টটো তেওঁলোকে নিবলৈ এতিয়া বাধ্য হৈছে? কি কাৰণে নিবলৈ বাধ্য হৈছে ডেড বডিটো কওকচোন? আপোনালোকে নিজে এবাৰ চিন্তা চৰ্চা কৰি চাওক। ব্লগ বনা নহয়, ডাইৰেক্ট ভিডিঅ' বনা। কি হৈছে নালাগে, হ'ব না, মই কৰিম। এইখন 108 হয়, মৃত্যুঞ্জয়। তেওঁলোকে এটা পেচেণ্ট লৈ আহিছিলে ওদালগুৰিৰ পৰা, কিন্তু পেচেণ্টটো ডেথ হ'ল। তেওঁলোকে পেচেণ্টটো ঘূৰাই লৈ গৈছে 108খনত। 108ত ডেড বডি নিয়াৰ অথৰিটি আছে নেকি বাৰু? হ'ব। এয়া 108খন এতিয়া ডেড বডি উঠাই পেলাই যাব লৈছে। তেওঁলোকে এটা প্ৰেছাৰ ষ্ট্ৰক পেচেণ্ট লৈ আহিছিলে, কিন্তু প্ৰেছাৰ ষ্ট্ৰক পেচেণ্টটো এক্সপায়াৰী হ'ল। তেওঁলোকে এতিয়া 108খনত লৈ গৈছে। কাৰণ কি আমাৰ প্ৰাইভেট গাড়ী নাই নেকি এম্বুলেন্স? যদি সেইটোৱে জিভিকে যদি সেইটোও কৰিব লৈছে, তেন্তে আমি চলিম ক'ৰ পৰা? আপোনালোকে নিজে চিন্তা কৰক। এয়া 108খন ওলাই গৈছে। এয়া 108খন ওলাই গৈছে, চাওক। লাষ্টটো উঠাই লৈ ওদালগুৰি। এয়া চাওক, আপোনালোকক মই যোৱাৰ দৃশ্যটো দেখাই দিছোঁ, চাওক। তেওঁলোক ওলাই গৈ আছে। চাই লওক, এখন ওলাই গৈ আছে 108খন, চাই লওক। চমু হয়। এখন 108 হয়, ওদালগুৰিৰ।
তেওঁলোকৰ মানে কি হৈছে পেচেণ্ট এটা লৈ আহিছিলে পেচেণ্টটো এক্সপায়াৰ হৈ গ'ল 108খনে কি ডেড বডি নিব পাৰে নেকি এখন 108 দেই ওদালগুৰিৰ হয় চাই লওক এইটো এক্সপায়াৰ্ড ডেথ হ'ল তেওঁলোকে পেচেণ্টটো ঘূৰাই লৈ গৈছে 108ত ডেড বডি নিয়া অথৰিটি আছে নেকি বাৰু নাই এইটো মাৰিবই লাগিব এইটো 108 ন আমাৰ প্ৰাইভেট আপুনি কিহৰ কাৰণে নিছে বাৰু আমাৰ ঘৰৰ লগত আপুনি ফোন মাৰক ওপৰ অফিচত অফিচলৈ ফোন মাৰক অফিচত মানে অফিচ কেনেকৈ উঠাইছে 108 টাইমত আপুনি ফোন নকৰাকৈ এইটো কেছ কেনেকৈ ল'লে কেনেকৈ ল'লে ফোন কৰিছিলে এতিয়া কিয় নিনিয় ঘৰৰ মানুহ বোলে এতিয়া লৈ যাব লাগিব এতিয়া নিবই লাগিব মইতো 108 চলাওঁ না নহয় দাদা আপোনালোকে বুজি পোৱা নাই এইটো ভাল পেচেণ্ট এটা ঘৰলৈ যাম বুলি ক'লে লৈ নাযায় আপুনি লৈ যাওক অথৰিটি নাই এওঁ ড্ৰাইভাৰটো মানে ঘৰৰ ওচৰ বুলি কয় ডেড বডিটো উঠালে বুলি ওচৰতহে সেইকাৰণে এইটো ভিডিঅ' আপোনালোকৰ অফিচত যাব হা দেখিছে নহয় দাদা এখন জৰুৰীকালীন এনেই দিছে নেকি বিনামূলীয়া বুলি এনেই দিছে নেকি বিনামূলীয়া সেৱা খালিয়ে যাব লাগিব ইয়াৰ পৰা মই নাজানো